50% ৰাজ সাহায্যৰ বাবে 80 টকা, ফল-মূল আৰু শাক-পাচলিৰ বাবে 150 টকা, মুঠ 830 টকা। পিছলৈ এই সাহায্যৰ পৰিমাণক আমি 1000 টকালৈ বৃদ্ধি কৰিছোঁ। বিগত বৰ্ষত বিটিআৰ অঞ্চলত 1.22 লাখ নতুন হিতাধিকাৰী যোগ কৰা হৈছে। এই বৰ্ষত মই এই আঁচনিৰ অধীনলৈ 6 লাখ অতিৰিক্ত হিতাধিকাৰী আনিবৰ কাৰণে প্ৰস্তাৱ দিছোঁ। এইবাৰ মই এই দুখীয়া লোকসকলৰ বেংক একাউণ্টত পোনে পোনে জমা কৰি থকা 50 ইউনিট বিদ্যুতৰ ৰাজ সাহায্যৰ ক্ষেত্ৰত অতিৰিক্ত 250 টকাকে দিবলৈ বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, পৰৱৰ্তী বিত্তীয় বৰ্ষত প্ৰতিগৰাকী হিতাধিকাৰীয়ে প্ৰতি মাহে 1250 টকাকৈ পোৱাৰ বাবে যোগ্য বিবেচিত হ'ব। আমাৰ প্ৰয়াস হৈছে অধ্যক্ষ মহোদয়, ৰাজ্যখনৰ অৰ্থনীতিৰ সৰলীকৰণৰ ক্ষেত্ৰত অৰুণোদয় যোগ্যতা বৃদ্ধি কৰা। চৰকাৰে যোৱা বছৰ অৰুণোদয় মাহ উদযাপন কৰিবলৈ সিদ্ধান্ত লৈছিল, কিন্তু কোভিড সৃষ্ট মহামাৰীৰ বাবে আমি ইয়াক আয়োজন কৰিব নোৱাৰিলোঁ। পৰৱৰ্তী বিত্তীয় বৰ্ষত অৰুণোদয় মাহৰ আয়োজন কৰি হিতাধিকাৰীসকলৰ তালিকাৰ সামাজিক পুংখানুপুংখ পৰীক্ষাৰ বাবে আমি দায়বদ্ধ। আমি ছ'চিয়েল অডিট কৰিম অধ্যক্ষ মহোদয়, আৰু ইয়াৰ বাবে এই আঁচনিখনৰ বাবে পৰিপূৰক দাবী মঞ্জুৰি আমি হোৱালৈকে আৰু পিছৰবাৰ অধ্যক্ষ মহোদয় এই বাজেটৰ পিছত যেতিয়ালৈকে SD নহ'ব তেতিয়ালৈকে আমি এই বাজেটত মই 2000 কোটি টকা এই আঁচনিৰ বাবে ধাৰ্য কৰিছোঁ। এইবাৰ অধ্যক্ষ মহোদয় মই আহিছোঁ আৰু এখন অত্যন্ত আমাৰ ৰাজ্যখনৰ কাৰণে অতি সময় উপযোগী আঁচনি অধ্যক্ষ মহোদয়, আমাৰ খিলঞ্জীয়া সম্প্ৰদায়ৰ তদাৰক। অধ্যক্ষ মহোদয়, আমাৰ খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ সুৰক্ষা প্ৰদানৰ দিশত আমাৰ চৰকাৰৰ দায়বদ্ধতা অপৰিসীম। আমাৰ খিলঞ্জীয়া জনসাধাৰণৰ উন্নয়নৰ দিশত আলোকপাত কৰি বিভিন্ন ব্যৱস্থাৰ পৰিকল্পনা কৰা হৈছে। ৰাজ্যখনৰ খিলঞ্জীয়া জনজাতি লোকসকলৰ সৰ্বাংগী উন্নয়ন আৰু কল্যাণৰ বাবে নীতি আৰু কাৰ্যসূচীৰ প্ৰস্তুতকৰণ, প্ৰৱৰ্তন আৰু ৰূপায়ণৰ বাবে খিলঞ্জীয়া জনজাতি বিশ্বাস আৰু সংস্কৃতি বিভাগ আমি গঠন কৰিছোঁ। বড়োসকলৰ বাগৰুম্বা, মিচিংসকলৰ গুমৰাগ, কাৰ্বিসকলৰ নিমচো কেৰুং, ডিমাচাসকলৰ বাইডিমা, সোণোৱাল কছাৰীসকলৰ বহুৱা নৃত্য আদিৰ দৰে অলেখ সাংস্কৃতিক ৰত্ন আমাৰ ৰাজ্যখনত লুকাই আছে। একেদৰে বহু শতিকা জুৰি বিভিন্ন সম্প্ৰদায় আৰু জনগোষ্ঠীৰ থলুৱা খেলসমূহো স্বকীয় বৈশিষ্ট্যৰে মহিমান্বিত হৈ আছে। অসমত 50 বিধতকৈও অধিক থলুৱা খেল আছে। এই লুকাই থকা ৰত্নসমূহৰ বিকাশ আৰু এইবোৰক বিশ্ব দৰবাৰত প্ৰদৰ্শন কৰাৰ বাবে আমি অবিৰতভাৱে কাম কৰি আছোঁ। অধ্যক্ষ মহোদয়, এই বৰ্ণাঢ্য সাংস্কৃতিক বিশ্বৰ এক বৃহৎ সংখ্যক দৰ্শকৰ সন্মুখত বিশেষভাৱে নতুন প্ৰজন্মৰ মাজত তুলি ধৰাৰ উদ্দেশ্যে আমি উত্তৰ পূব খিলঞ্জীয়া আৰু জনজাতি সংস্কৃতি আৰু ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ, যাতে তেওঁলোকে আমাৰ পুৰণি ঐতিহ্যৰ সৈতে চিনাকি হ'ব পাৰে আৰু ইয়াৰ শলাগ ল'ব পাৰে। মই এই উদ্দেশ্যে এই বাজেটত 10 কোটি টকা ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, চাহ জনগোষ্ঠী কল্যাণৰ বিষয়টো আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰৰ শীৰ্ষ তালিকাত আছে। এই বছৰ আমি চাহ বাগিচা এলেকাত প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ দিশত এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছোঁ। মই এই পবিত্ৰ সদনক জনাবলৈ পাই আনন্দ পাইছোঁ যে এই বছৰত আমি বিভিন্ন চাহ বাগিচা এলেকাত অৱস্থিত 437খন বিদ্যালয়ক চৰকাৰী পৰিচালনাৰ অধীনলৈ আমি লৈ যাম। অধ্যক্ষ মহোদয়, এইবাৰ চাহ জনগোষ্ঠীৰ অধীনত কন্যা সন্তানে যাতে উপযুক্ত শিক্ষাৰ অধিকাৰ লাভ কৰিব পাৰে তাৰ কাৰণে চাহ বাগিচা এলেকাৰ ছাত্ৰীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধান কৰিবলৈ এক সৰ্বাত্মক পদক্ষেপৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এক বিস্তাৰিত পৰিকল্পনাৰ সিদ্ধান্ত লোৱা হৈছে। এই কাৰ্যসূচীৰ অধীনত চাহ জনগোষ্ঠী কল্যাণ বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ সহযোগিতাত শিক্ষা বিভাগে প্ৰতিগৰাকী কন্যা সন্তানে যাতে উপযুক্ত শিক্ষাৰ অধিকাৰ লাভ কৰে আৰু লগতে এই ক্ষেত্ৰত জিৰ' ড্ৰপ আউট সম্ভৱপৰ হয় সেয়া নিশ্চিত কৰিবলৈ উপযুক্ত কন্যা সন্তানসকলক চিনাক্ত আৰু চিহ্নিত কৰিব পৰা আৰু শিক্ষাৰ্থী বিশেষে যি হস্তক্ষেপৰ প্ৰয়োজন হয় তাৰ এক পৰিকল্পনা আমি প্ৰস্তুত কৰিম। মাধ্যমিক পৰ্যায়ত শিক্ষা ব্যৱস্থা উন্নত কৰাৰ উদ্দেশ্যে আমি চাহ বাগিচা এলেকাত 117খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰিছোঁ। 2022 বৰ্ষৰ 10 মে'ৰ পৰা এই বিদ্যালয়বিলাক কাৰ্যক্ষম হৈ উঠিব। চাহ বাগিচাৰ যুৱকসকলক দক্ষতা সম্পন্ন কৰাৰ লগতে বিভিন্ন সম্প্ৰদায়িক ভিত্তিক সাংস্কৃতিক কাৰ্যসূচী আৰু বিবাহ আদিৰ দৰে অনুষ্ঠানৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে আমি ৰাজ্যখনত 800খন সৰু বৰ চাহ বাগিচাৰ প্ৰধান অঞ্চলত পৰ্যায়ক্ৰমে মহাপ্ৰভু জগন্নাথ সমূহীয়াৰ দক্ষতা কেন্দ্ৰ ভৱন নিৰ্মাণৰ বাবে আমি ব্যৱস্থা লৈছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ বাবে মই এই বাজেটত 200 কোটি টকা ধাৰ্য কৰিছোঁ।
আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ ঘৰে ঘৰে পানীৰ সপোন বাস্তৱত কৰাৰ লক্ষ্যৰে আগুৱাই নিয়াৰ উদ্দেশ্যে আমি চাহ বাগিচাসমূহত পাইপ যোগে পানী যোগানৰ ব্যৱস্থা কৰিছোঁ। মই সদনত জনাবলৈ পাই সুখী হৈছোঁ যে এতিয়ালৈকে চাহ বাগিচা এলেকাৰ 1.43 লাখ পৰিয়াললৈ পাইপ যোগে পানী যোগান ধৰা হৈছে। আমাৰ চৰকাৰে এইটো নিশ্চিত কৰিব যে বাকী থকা চাহ বাগিচা এলেকাৰ 2.9 লাখ পৰিয়াললৈকো 2022-23 বিত্তীয় বৰ্ষৰ ভিতৰত পাইপ যোগে পানীৰ যোগান ধৰাটো। মহোদয়, দীৰ্ঘদিনীয়া অনিশ্চয়তাৰ পৰা জনসাধাৰণক সকাহ দিয়াৰ উদ্দেশ্যে আমি অসম চাহ নিগম পৰিসীমিত ATCL-ৰ নিৰ্বিনিয়োজন প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। কৰ্মচাৰীসকলৰ দুৰ্দশা দূৰ কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় মুঠ পুঁজিৰ ভিতৰত ভৱিষ্যনিধিৰ অনাদায় ধন আদায় দিয়াৰ বাবদ আমি এই বছৰত 142.50 কোটি টকা ধাৰ্য কৰিছোঁ আৰু বাকী অনাদায় ধনখিনি আমি 2023-24 বৰ্ষত আমি আদায় দিম। অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনৰ 5টা জনগোষ্ঠী টাই আহোম, মৰাণ, মটক, চুতীয়া আৰু কোচ ৰাজবংশীৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতি বৰ্তাই ৰখাৰ উদ্দেশ্যে এই জনগোষ্ঠীসমূহৰ উন্নয়নৰ বাবে 125 কোটি টকা আমি ধাৰ্য কৰিছোঁ। ইয়াৰে 25 কোটি টকা বিগত বৰ্ষত আৰু 25 কোটি টকা এই বৰ্ষৰ বাজেটত প্ৰতিটো জনগোষ্ঠীৰ বাবে আমি ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে জাতিগত প্ৰমাণপত্ৰ প্ৰদান ব্যৱস্থাটো সুসংগত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ অনুমোদনৰ ক্ষেত্ৰত অন্যান্য পিছপৰা সম্প্ৰদায়ৰ এতিয়া নিজা নিজে স্বীকৃতিপ্ৰাপ্ত সংস্থা থাকিব। মটক সম্প্ৰদায়ক এনে প্ৰমাণপত্ৰ জাৰি কৰাৰ বাবে ইতিমধ্যে অনুমোদন জনোৱা হৈছে আৰু এই বৰ্ষত সোনকালেই আন সম্প্ৰদায়বোৰকো এনে ক্ষমতা প্ৰদান কৰা হ'ব আৰু এই অনুমোদনৰ ভিত্তিত উপায়ুক্ত আৰু মহকুমাধিপতিয়ে জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰিব পাৰিব। অধ্যক্ষ মহোদয়, এই গোটেই বস্তুটোৱে সৰলীকৃত কৰা হৈছে। ইয়াৰ পিছত অধ্যক্ষ মহোদয় আৰু এক গুৰুত্বপূৰ্ণ কথালৈ আহিছোঁ অধ্যক্ষ মহোদয়, যে খিলঞ্জীয়া লোকসকলৰ উত্তৰাধিকাৰী সূত্ৰে পোৱা ভূমিৰ অধিকাৰ, এই ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ উদ্দেশ্যে অসম ভূমি নীতি 2019 চনৰো পুনৰ সংশোধনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম ভূমি নীতি 2019ৰ অধীনত থকা খিলঞ্জীয়া পৰিয়ালৰ যি 8 বিঘা ভূমি চিলিঙৰ ঊৰ্ধ্বসীমাৰ এই ব্যৱস্থা নাইকিয়া কৰি এনে পৰিয়াললৈ ভূমি চিলিঙৰ ঊৰ্ধ্বতম সীমা 50 বিঘা পৰ্যন্ত অনুমোদন প্ৰদান কৰা হৈছে। অধ্যক্ষ মহোদয়, আৰু এটা কথা মই দৃঢ়তাৰে ক'ব বিচাৰিছোঁ অধ্যক্ষ মহোদয়, সেইটো হৈছে যে বন্দবস্তীকৰণ চুক্তিৰ যথাৰ্থ ৰূপায়ণেৰে আমাৰ চৰকাৰে 6ষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চলসমূহক ক্ষমতা প্ৰদান কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আমি এতিয়া পৰিষদসমূহলৈ একক হেড অফ একাউণ্ট অধীনত প্ৰাপ্য অনুদান হস্তান্তৰ কৰিম। অধ্যক্ষ মহোদয়, এই কথাখিনি মই চমুকে কৈছোঁ অধ্যক্ষ মহোদয়, আমাৰ যিবিলাক কাউন্সিল আছে অধ্যক্ষ মহোদয়, সেই কাউন্সিলবিলাকৰ যিখিনি পুঁজি, এই পুঁজি এতিয়াৰ পৰা এটা ছিংগুল হেড অফ একাউণ্টত আমি ট্ৰান্সফাৰ কৰিব লাগিব কাউন্সিলবিলাকে আৰু সেই পুঁজিটো অধ্যক্ষ মহোদয় কাউন্সিলবিলাকে তেওঁলোকৰ যিটো এছেম্বলি আছে সেই এছেম্বলিত তেওঁলোকে পাছ কৰিব আৰু পাছ কৰাৰ পিছত তেওঁলোকে সেই পুঁজিৰে নিজা নিজা তেওঁলোকৰ আঁচনিবিলাক কাউন্সিলে নিজেই তাতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। ইয়াৰ ফলত তেওঁলোকৰ দিছপুৰৰ ওপৰত নিৰ্ভৰশীলতা অধ্যক্ষ মহোদয় ইমান দিন চলি আছে অধ্যক্ষ মহোদয়, দিছপুৰৰ ওপৰত কাউন্সিলবিলাকে যে নিৰ্ভৰশীলতা আছিল সেই নিৰ্ভৰশীলতা এতিয়াৰ পৰা নাইকিয়া হ'ব আৰু সঁচা অৰ্থ অধ্যক্ষ মহোদয় যিটো ৰিয়েল অট'নমি বুলি কৈছোঁ, প্ৰকৃত স্বায়ত্ব শাসন পাবলৈ এতিয়া কাউন্সিলসমূহ সক্ষম হ'ব। মহোদয়, মই সদনত জনাবলৈ পাই সুখী হৈছোঁ যে BTR-ত 10খন মহাবিদ্যালয় প্ৰাথমিকীকৰণ কৰাৰ আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ। এতিয়া অধ্যক্ষ মহোদয়, আমি আন এখন আঁচনিলৈ আহিছোঁ। এই আঁচনি প্ৰজ্ঞান ভাৰতী আঁচনি অধ্যক্ষ মহোদয়। এই প্ৰজ্ঞান ভাৰতী আঁচনিখনে গোটেই শিক্ষা ব্যৱস্থাটোক সামৰি লৈছে। আমাৰ চৰকাৰে মানৱ সম্পদ উন্নয়নৰ বিকাশৰ কাৰণে কাম কৰি গৈছে আৰু মানৱ সম্পদ উন্নয়নৰ প্ৰতি উচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছে। বিগত 2 বছৰত অধিক সময়ে ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছিল। তেনে ক্ষেত্ৰত আমি COVID-19ৰ ফলত শৈক্ষিক ক্ষেত্ৰখনত হোৱা ক্ষতি সঠিকভাৱে পূৰণ কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ। প্ৰজ্ঞান ভাৰতীৰ জৰিয়তে আমি তলত দিয়া ধৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সহায় কৰাৰ ধাৰা অব্যাহত ৰাখিম। প্ৰথমতে অধ্যক্ষ মহোদয়, স্নাতক শ্ৰেণী পৰ্যন্ত ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যক্ৰম দিয়া হ'ব আৰু পাঠ্যপুথি কিনাৰ বাবদ সাহায্য প্ৰদান কৰা হ'ব। দ্বিতীয়তে অধ্যক্ষ মহোদয়, স্নাতক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, পলিটেকনিক মহাবিদ্যালয়, স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰতি মাহে হোষ্টেলৰ মাচুল 2000 টকাকৈ ৰেহাই দিয়া হ'ব অধ্যক্ষ মহোদয়। যিখন দৰিদ্ৰ
সীমাৰেখাৰ ল'ৰা ছোৱালীয়ে বিদ্যালয়সমূহত মহাবিদ্যালয়সমূহত চিকিৎসা অধ্যয়ন কৰি আছে তেখেতসকলে হোষ্টেলৰ মাচুল 2000 টকালৈকে ৰেহাই পাবলৈ সক্ষম হ'ব। দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো ছাত্ৰ ছাত্ৰীলৈ নামভৰ্তিৰ মাচুল ৰেহাই ব্যৱস্থা আমি অব্যাহত ৰাখিছোঁ। অভিনন্দন আঁচনিৰ অধীনত শিক্ষা ঋণৰ সাহায্য আমি অব্যাহত ৰাখিছোঁ। উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলো মেধাৱী ছাত্ৰ ছাত্ৰীলৈ আমি স্কুটাৰ প্ৰদান কৰাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা ছাত্ৰীসকললৈ প্ৰতি বছৰে এক যাতায়াতী বানচ হিচাপে আমি 10,000 টকাৰ এক অনুদান আমি ৰাখিছোঁ। অধ্যক্ষ মহোদয়, হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা যোগ্য ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰদান কৰা আনন্দৰাম বৰুৱা বঁটা অব্যাহত আমি ৰাখিছোঁ। মান্য অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনত উঠি অহা যুৱক যুৱতীসকলক সঠিক পথৰ সন্ধান দিবৰ কাৰণে আৰোহণ আঁচনিখন আমি পুনৰ আৰম্ভ কৰিছোঁ। নৱম শ্ৰেণীত প্ৰথম স্থান দখল কৰা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক সংশ্লিষ্ট জিলা উপায়ুক্তই সঠিক পথত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। সফলতাৰ উচ্চ শিখৰলৈ আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেতসকলক অনুপ্ৰাণিত কৰিবলৈ উপায়ুক্তগৰাকীয়ে IIT গুৱাহাটী লেখীয়া আগশাৰী শৈক্ষিক প্ৰতিষ্ঠান ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব আৰু লগতে এনে ছাত্ৰ ছাত্ৰীসকলক আগশাৰী শিক্ষাবিদ আৰু কেৰিয়াৰ পৰামৰ্শদাতাৰ সৈতে সঘনাই মত বিনিয়োগ কৰাৰ সুযোগ প্ৰদান কৰিব। এনেধৰণৰ সকলো মেধাৱী ছাত্ৰ ছাত্ৰীকে পুথি ক্ৰয় আৰু অহা যোৱাৰ বাবদ 2000 টকাকৈ প্ৰদান কৰা হ'ব। অধ্যক্ষ মহোদয়, হাবিৰ ফুল হাবিতে মৰহি যোৱাৰ নিচিনা যিসকল মেধাৱী ছাত্ৰ ছাত্ৰীয়ে উপযুক্ত এক পৰিৱেশ নাপায় তেওঁলোক আগুৱাই যাব পৰা নাছিল, মই আশা কৰোঁ যে এইখন আঁচনিৰ জৰিয়তে সেই মেধা ছাত্ৰ ছাত্ৰীসকল আগুৱাই যাবলৈ সক্ষম হ'ব। এই কাম কাজৰ বাবে উপায়ুক্তসকলক জিলাই প্ৰতি 1 লাখ টকাকৈ আগবঢ়োৱা হ'ব। মই অধ্যক্ষ মহোদয়, এই প্ৰজ্ঞান ভাৰতীৰ সমূহ আঁচনিৰ বাবে মই 410 কোটি টকা সাহায্য কৰিছোঁ। সেউজ অসম অভিযান, অধ্যক্ষ মহোদয়, এইটো এটা অতি গুৰুত্বপূৰ্ণ আঁচনি। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা পঞ্চামৃতত উল্লেখ থকা ক্লাইমেট একশ্যনে বহনক্ষম উন্নয়নৰ দিশত অসম চৰকাৰৰ দৃঢ় দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে। এয়া ঘোষণা কৰিবলৈ পাই মই অতি আনন্দিত হৈছোঁ যে মিয়াৱাকি আৰ্হি গ্ৰহণৰ জৰিয়তে 5 বছৰ সময়ৰ ভিতৰত ৰাজ্যখনৰ সেউজ আৱৰণ গ্ৰীণ কাভাৰেজ 36% পৰা 38% বৃদ্ধি কৰাৰ বাবে অসম সেউজ অভিযান আমি আৰম্ভ কৰিম। মহোদয়, আমি ইতিমধ্যে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে জাননীকৃত কৰিছোঁ আৰু ইয়াৰ লগে লগে আপোনালোকে জানি ভাল পাব আমাৰ ৰাজ্যখন দেশৰ ভিতৰত দ্বিতীয় সৰ্বাধিক সংখ্যক ৰাষ্ট্ৰীয় উদ্যান থকা ৰাজ্যত পৰিগণিত হৈছে। এই প্ৰসংগত মই উল্লেখ কৰিব পাৰোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ গতিশীল নেতৃত্বত এই চৰকাৰখন নতুনকৈ অধিসূচিত ৰাষ্ট্ৰীয় উদ্যানসমূহত পৰ্যাপ্ত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে দায়বদ্ধ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বন্যপ্ৰাণীৰ নিৰাপদ বাসস্থান হিচাপে গঢ়ি তোলাৰ দিশত আমাৰ চৰকাৰে নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে। যোৱা কেইটামান বৰ্ষত চোৰাং চিকাৰীৰ ঘটনা উল্লেখনীয়ভাৱে হ্ৰাস পোৱাটোৱে ইয়াক সূচাইছে। আমাৰ এই প্ৰচেষ্টাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আমি গোলাঘাট, নগাঁও, বিশ্বনাথ, শোণিতপুৰ জিলাত 241টা চোৰাং চিকাৰী বিৰোধী শিবিৰৰ নৱীকৰণৰ কাম আমি হাতত লৈছোঁ। 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে কাজিৰঙাৰ পৰা কাৰ্বি আংলঙলৈ পাৰ হোৱা বন্য জীৱ জন্তুসমূহৰ নিৰাপদে অহা যোৱাক নিশ্চিত কৰিবৰ কাৰণে 35 কিলোমিটাৰৰ এটা এলিভেটেড কৰিডৰ আৰু সুৰংগৰ সৈতে 4 লেনযুক্ত পথৰ নিৰ্মাণৰ প্ৰস্তাৱ আমি আগবঢ়াইছোঁ আৰু এই প্ৰকল্পৰ আনুমানিক ব্যয় হ'ব 4,865 কোটি টকা। অধ্যক্ষ মহোদয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দ্বিতীয়, তৃতীয়, পঞ্চম সংযোজন হিচাপে 1985 বৰ্ষত ঘোষণা কৰা অনুসৰি 832 হেক্টৰ অতিৰিক্ত ভূমি অধিগ্ৰহণ কৰা হৈছে। এই ভূমি অধিগ্ৰহণে অঞ্চলটোত বসবাস কৰা 1085টা পৰিয়ালক ক্ষতিগ্ৰস্ত কৰিছে। অধিগ্ৰহণ কৰা ভূমিৰ মুঠ ক্ষতিপূৰণ হিচাপে মই 2022-23 বৰ্ষৰ সময়ছোৱাত 48.08 কোটি টকা সাহায্য আৰু পুনৰ সংস্থাপন পেকেজ হিচাপে আগবঢ়াইছোঁ। চৰকাৰখনে তেওঁলোকক বিকল্প স্থানলৈ স্থানান্তৰ হোৱাত সহায় কৰিব আৰু অংশীদাৰীসকলৰ সৈতে পৰামৰ্শ মৰ্মে 9টা হস্তি কৰিডৰৰ সোনকালেই জাননীকৃত কৰা হ'ব। অধ্যক্ষ মহোদয়, সংহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক' চেঞ্চিটিভ জ'ন আৰু 8টা সুৰক্ষিত অঞ্চল সামৰি টাইগাৰ ৰিজাৰ্ভ আৰু 3256 বৰ্গ কিলোমিটাৰ সংৰক্ষিত বনাঞ্চল এক বহুতৰপীয়া নিৰীক্ষণ আৰু পৰামৰ্শ প্ৰক্ৰিয়াৰ যোগেৰে চূড়ান্ত কৰা হৈছে। ইয়াৰ জাননী জাৰি কৰাৰ কাৰণে ভাৰত চৰকাৰে
আমি সোনকালে জমা দিয়া হ'ব। ই বন্যপ্ৰাণী আৰু উদ্ভিদৰাজিৰ সুসংগত সংৰক্ষণ আৰু ইকো টুৰিজিমৰ পৰিকল্পিত বৃদ্ধি আৰু বিকাশত সহায় কৰিব। কেন্দ্ৰীয় বাজেটে কৃষি বন ক্ষেত্ৰৰ ওপৰত আৰোপ কৰা গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চৰকাৰেও কৃষিযোগ্য প্ৰত্যেকটো ভূমিত গছ ৰোপণ, পথাৰত আলিবান নিৰ্মাণ আৰু গাঁও পঞ্চায়তৰ বাবে সম্পদ সৃষ্টিৰ জৰিয়তে কৃষি বন ক্ষেত্ৰ উন্নতিকৰণ কৰাৰ বাবে দায়বদ্ধ। আমাৰ কৃষক বন্ধু আৰু ব্যক্তিগত খণ্ডক জড়িত কৰি এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু এই উদ্দেশ্য আগত ৰাখি কৃষকসকলক তেওঁলোকৰ ভূমিত গছ ৰোপণ কৰাৰ উদগনি জৰিয়তে নট ফৰ প্ৰফিট ধাৰা 8 কোম্পানী হিচাপে অসম কৃষি বন উন্নয়ন বোৰ্ড স্থাপন কৰাৰ বাবে আমি ইতিমধ্যে অনুমোদন জনাইছোঁ আৰু সেই মৰ্মে 2022-23 বৰ্ষত এইবোৰৰ কাম কাজৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত মই 10 কোটি টকা ধাৰ্য কৰা প্ৰস্তাৱ আগবঢ়াইছোঁ। অধ্যক্ষ মহোদয়, সমগ্ৰ দেশৰ টায়াৰ 2 আৰু টায়াৰ 3 মহানগৰীসমূহত জীৱন ধাৰণ সহজসাধ্য কৰি তোলাৰ বাবে ভাৰত চৰকাৰৰ ভিজনৰ লগত সামঞ্জস্য ৰাখি আমি গুৱাহাটী মহানগৰীত 100খন অতিৰিক্ত CNG বাছৰ লগতে স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত প্ৰায় 250 কোটি টকা ব্যয়েৰে 2খন বৈদ্যুতিক বাহনৰ চলাচল আমি আৰম্ভ কৰিছোঁ। এক পৰিকল্পিত আঁচনি অনুসৰি জীৱাশ্মজনিত ইন্ধন ভিত্তিক বাছ সেৱা ভৱিষ্যতে বন্ধ কৰি দিয়া হ'ব। ইয়াৰ পিছত আহিছোঁ অধ্যক্ষ মহোদয়, আমাৰ 9 নম্বৰ ফ্লেগশ্বিপ প্ৰগ্ৰামটোলৈ সি হৈছে সুস্বাস্থ্যৰে সমৃদ্ধিলে। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰখনে অসমৰ জনসাধাৰণক অত্যাধুনিক স্বাস্থ্যসেৱাৰ সা সুবিধা আগবঢ়াবলৈ প্ৰদান কৰা নিজৰ প্ৰতিশ্ৰুতি আমি পালন কৰিছোঁ। আমি কোভিড পৰিস্থিতি মোকাবিলা কৰা চিকিৎসা শিক্ষা খণ্ডলৈ আমি আনা অগ্ৰগতি আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহে আমাৰ এই কথা সত্যতা প্ৰমাণ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰশংসিত আমাৰ কোভিড-19 ব্যৱস্থাপনাই হওক বা নীতি আয়োগে তেওঁলোকৰ স্বাস্থ্য সূচকৰ তালিকাতে হওক আমাক আটাইতকৈ উন্নত ৰাজ্য বুলি স্থান প্ৰদান কৰা স্বীকৃতিয়ে হওক, স্বাস্থ্য আন্তঃগাঁথনিত এক দৃষ্টান্তমূলক পৰিৱৰ্তন সাধন কৰিবলৈ চেষ্টা চলাই থকা এখন ৰাজ্য হিচাপে আমি বহুদূৰ অতিক্ৰম কৰিছোঁ। নেশ্যনেল হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ পাছৰ শেহতীয়া তথ্যত স্পষ্টকৈ প্ৰতিফলিত হৈছে স্বাস্থ্য খণ্ডত অসমৰ সাফল্যৰ এক বৃহৎ যাত্ৰা। কোভিড-19 ব্যৱস্থাপনাৰ ক্ষেত্ৰত যুদ্ধকালীন তৎপৰতাৰে টীকাকৰণ অভিযান চলোৱাটো হৈছে আমাৰ এক অন্যতম গুৰুত্বপূৰ্ণ দিশ। আমি এই অৰ্থনীতিক সম্পূৰ্ণভাৱে পুনৰুজ্জীৱিত কৰাটো গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। সম্প্ৰতি 13 মাৰ্চ 2022 তাৰিখৰ হিচাপত মুঠ প্ৰদত্ত টীকাৰ সংখ্যা হৈছেগৈ 4,34,24,953 পালি। প্ৰথম পালি 2,34,37,101, দ্বিতীয় পালি হৈছে 1,99,23,458 আৰু সতৰ্কতামূলক পালি হৈছে 2,74,394। ৰাজ্যখনত কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ আমাৰ চৰকাৰখনে ৰাজ্যখনত কৰ্কট ৰোগৰ চিকিৎসাৰ পৰ্যাপ্ত সা সুবিধা গঢ়ি তোলাৰ ক্ষেত্ৰত দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰথম পৰ্যায়ত আমি 10খন কৰ্কট চিকিৎসালয় নিৰ্মাণৰ কাম চলি আছে। ইয়াৰ ভিতৰত ডিব্ৰুগড়, বৰপেটা, লখিমপুৰ, তেজপুৰ, যোৰহাট, মঙলদৈ আৰু কোকৰাঝাৰত 7খন চিকিৎসালয় 2022 বৰ্ষৰ মে' মাহৰ ভিতৰত সেৱা আগবঢ়াবলৈ সাজু হৈ উঠিব। শিলচৰৰ চিকিৎসালয়খন আৰু ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান গুৱাহাটী 2022 বৰ্ষৰ অক্টোবৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। ডিফু কৰ্কট চিকিৎসালয়খনে 2023 চনৰ মে' মাহৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিবৰ কাৰণে লক্ষ্য স্থিৰ কৰা হৈছে। মাননীয় সদস্যসকলক মই জনাবলৈ পাই সুখী হৈছোঁ যে টাটা ন্যাসৰ সৈতে হোৱা বুজাবুজিৰ চুক্তি অনুসৰি ডিব্ৰুগড়, বৰপেটা, কোকৰাঝাৰ, তেজপুৰ, যোৰহাট, লখিমপুৰ আৰু দৰঙত 7খন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপন কৰা হ'ব। 2022-23 বৰ্ষৰ ভিতৰত এইবোৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। মহাশয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানটিক ৰবটিক অস্ত্ৰোপচাৰ গোট স্থাপন কৰিবলৈ আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আমাৰ চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰীৰ সপোনৰ আৰ্হিত অসমৰ প্ৰতিখন জিলাতে এখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিবলৈ লক্ষ্য লৈছে। বৰ্তমান 8খন চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল ইতিমধ্যে সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈছে। ধুবুৰী, নলবাৰী, নগাঁও, কোকৰাঝাৰ আৰু তিনিচুকীয়াত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। বিশ্বনাথ, চৰাইদেউ আৰু গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ আনুষংগিক কাম কাজ আৰম্ভ হৈছে। ধেমাজি, বঙাইগাঁও, মৰিগাঁও, গোলাঘাট আৰু তামুলপুৰ
চিকিৎসা মহাবিদ্যালয় বিতং প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে আৰু চলিত বৰ্ষতে ইয়াৰ কাম আৰম্ভ হ'ব। অধ্যক্ষ মহোদয়, এইবাৰ আমি 3খন জিলাত আমি 3খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কাৰণে মই প্ৰস্তাৱ আগবঢ়াইছোঁ। 3খন জিলাত অধ্যক্ষ মহোদয়, সেই 3খন জিলা হৈছে শিৱসাগৰ, কৰিমগঞ্জ আৰু গোৱালপাৰা। এই 3খন জিলাতে আমি অধ্যক্ষ মহোদয় 3খন নতুন চিকিৎসা মহাবিদ্যালয় ইয়াত স্থাপন হ'ব। অধ্যক্ষ মহোদয়, ৰাজ্যখনৰ জনসাধাৰণৰ বাবে IIT গুৱাহাটীৰ চৌহদত অতি উন্নত ছুপাৰ স্পেচিয়েলিটি হস্পিটেল কেন্দ্ৰ স্থাপন কৰা হ'ব। বায়'মেকানিক্স, বায়' ইঞ্জিনিয়াৰিং আৰু ৰবটিক চাৰ্জাৰীৰ ক্ষেত্ৰত গৱেষণা আৰু উন্নয়নৰ সা সুবিধাৰ লগতে সাধাৰণ চিকিৎসা সেৱা আগবঢ়োৱা হ'ব। মহাশয়, আমাৰ জিলা চিকিৎসালয়সমূহ হ'ল ৰাজ্যখনৰ মজলীয়া স্বাস্থ্য সেৱাৰ ৰাজহাড় স্বৰূপ। এই চিকিৎসা মহাবিদ্যালয়সমূহক চিকিৎসা মহাবিদ্যালয় উন্নীত কৰি মানসম্পন্ন মজলীয়া চিকিৎসা সেৱাৰ ব্যৱহাৰৰ মোকাবিলা কৰা হ'ব। আমি ৰাজ্যখনত বৰপেটা, শিলচৰ, ডিফু, যোৰহাট, তেজপুৰ আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয় জিলা হাস্পতালত ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয় শাখা স্থাপন কৰাৰ পৰিকল্পনা কৰিছোঁ। জাইকা সাহায্যপ্ৰাপ্ত এই প্ৰকল্পৰ বাবে ইতিমধ্যে 3,798 কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে। অধ্যক্ষ মহোদয়, বিশ্ব বেংকৰ সাহায্যত উন্নত মানদণ্ডৰ নাৰ্ছিং মহাবিদ্যালয় আন সেৱা উন্নীতকৰণে 10খন নতুন জিলা হাস্পতাল স্থাপনৰ বিষয়েও আমাৰ পৰিকল্পনা তালিকাত আছে আৰু এই প্ৰকল্পৰ বাবে ইতিমধ্যে 2,197 কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে। ৰাজ্যখনৰ ভিতৰুৱা অঞ্চলত বসবাস কৰা লোকসকললৈ উন্নত চিকিৎসা সেৱাৰ সা সুবিধা আগবঢ়াবলৈ আমি এই চিকিৎসালয়সমূহত টেলিমেডিচিন, ICU আৰু হাস্পতালৰ সা সুবিধাসমূহ প্ৰৱৰ্তন কৰিবলৈ আগবাঢ়িছোঁ। ৰাজ্যখনত উচ্চ অৰ্হতা সম্পন্ন নাৰ্ছসকলৰ বৰ্ধিত প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত নাৰ্ছিং মহাবিদ্যালয় GNNM নাৰ্ছিং বিদ্যালয় সংলগ্ন কৰিবলৈও আমি প্ৰস্তাৱ আগবঢ়াইছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত আমি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তলৈ আহিছোঁ। মই বিধানসভাক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ চৰকাৰে ATC বাগিচাত সম্পূৰ্ণৰূপে কাৰ্যক্ষম চৰকাৰী চিকিৎসালয় স্থাপন কৰাৰ বাবে দিয়া প্ৰতিশ্ৰুতি পালন কৰিছে আৰু এইবাৰ আমি 14খন হস্পিটেল ইতিমধ্যে স্থাপন কৰা হৈছে আৰু পৰৱৰ্তী বিত্তীয় বৰ্ষত আৰু এখন কাৰ্যক্ষম হৈ উঠিব। আমাৰ চৰকাৰে ঘৰৰ ওচৰলৈ যোৱা একেবাৰে ওচৰত থকা প্ৰাথমিক স্বাস্থ্য সেৱাৰ অভিলাষী সম্প্ৰসাৰণৰ অংশ হিচাপে ৰাজ্যখনত 1000টা বুনিয়াদী স্বাস্থ্যকেন্দ্ৰ স্থাপনৰ পদক্ষেপ লৈছে, যিটো মই আগৰ বাজেটটো মই উত্থাপন কৰিছিলোঁ। অধ্যক্ষ মহোদয়, প্ৰথম বছৰত তেনে 100টা কেন্দ্ৰৰ কাম আৰম্ভ কৰা হৈছে আৰু এইবাৰ মই ক'বলৈ পাই ভাল পাইছোঁ যে 2022-23 বিত্তীয় বৰ্ষত আন 200টা উপকেন্দ্ৰক বুনিয়াদী স্বাস্থ্য কেন্দ্ৰলৈ উন্নীতকৰণ কৰা হ'ব। অধ্যক্ষ মহোদয়, পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে নতুনকৈ গুৰুত্ব আৰোপ কৰিছে আৰু এই মৰ্মে অসমতো দুধনৈ আৰু পলাশবাৰীত 2খন নতুন আয়ুৰ্বেদিক মহাবিদ্যালয় স্থাপন কৰা হ'ব। অধ্যক্ষ মহোদয়, যিসকল পিতৃ মাতৃৰ চেৰিব্ৰেল পালচি ৰোগত আক্ৰান্ত সন্তান আছে তেওঁলোকৰ দুখ আৰু বেদনা সঁচাই মৰ্মান্তিক। অধ্যক্ষ মহোদয়, এনে পৰিয়ালৰ জীৱন যাত্ৰা যেন স্তব্ধ হৈ পৰে এনে এটা অনুভৱ হয়। এই পৰিয়ালসমূহে দীৰ্ঘদিন ধৰি হয়তো কেতিয়াবা আজীৱন চিকিৎসা আৰু ফিজিঅ'থেৰাপিৰ বাবে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিব লগা হয়। এনে ক্ষেত্ৰত আমাৰ চৰকাৰ মৌন দৰ্শক হৈ থাকিব নোৱাৰে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনে পৰিয়ালসমূহৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ কৰি তেওঁলোকলৈ আৰ্থিক আৰু আৱেগিক সমৰ্থন তেওঁলোকে আগবঢ়াইছে। চেৰিব্ৰেল পালচি ৰোগত আক্ৰান্ত শিশুৰ সাহায্যৰ বাবে স্নেহস্পৰ্শ প্লাছ আঁচনিখন আৰম্ভ কৰাৰ প্ৰস্তাৱ এইবাৰ মই দিছোঁ।